নমস্কাৰ সকলোকে আপোনালোকক মই ধাৰাবাহিকভাৱে মই প্ৰচেষ্টা কৰি থকা এখন মেপ দেখুৱাই আছিলোঁ এই মেপখন আপোনালোকে চাওক ইতিমধ্যে সম্পূৰ্ণ হৈছে বিভিন্ন আমাৰ অসমৰ জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা আমি কাপোৰসমূহ মই ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ মই ইতিমধ্যে জনাইছোঁ যে এই মেপখনত আমাৰ অসমত থকা সকলো জাতি জনগোষ্ঠী ইয়াত ৰিপ্ৰেজেন্টেড হোৱা নাই কাৰণ কি কৈছে যে ক্যানভাসখন সৰু আৰু সকলো কাপোৰ ইয়াতে তুলি ধৰাটো খুব সম্ভৱ নহয় নহলে ফুটি নুঠিব সেইকাৰণে মই সীমিত কেইটামান জাতি জনগোষ্ঠীকহে ইয়াত ৰিপ্ৰেজেন্ট কৰি এই মেপখন উলিয়াইছোঁ আৰু আজি মই এই মেপখন সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লো আপোনালোকৰ বহুতে ইয়াৰ মানে এটা প্ৰিন্টেবল কপি বিচাৰিছে মই প্ৰয়াস কৰিম আপোনালোকক দিবলৈ আপোনালোকে যিসকলে বিচাৰিছে মোক ডিএম কৰি ৰাখিব পাৰে যেতিয়া প্ৰস্তুত হ'ব মই আপোনালোকক জনাই দিম আৰু বহুতে এয়াও সুধিব বিচাৰিছে যে কোনকেইটা জাতি বা জনগোষ্ঠীৰ গামোচা বা পিন্ধা কাপোৰ মই ইয়াতে আঁকিছোঁ সেইসমূহ মই যদি কৈ দিওঁ এফালৰ পৰা ইয়াতে আপোনালোকে দেখিছে এয়া সোণোৱাল কছাৰী আৰু আমাৰ কোচ ৰাজবংশীয়ে ব্যৱহাৰ কৰা গামোচা আৰণাই বড়োসকলৰ কাৰ্বি আমাৰ অসমৰ আমাৰ মূল সুঁতিৰ সকলোৱে সমগ্ৰ অসমতে ব্যৱহাৰ কৰা আমাৰ ৰঙা বগা গামোচাখন মৰাণসকলৰ এইখন গামোচা এইখন গাৰোসকলৰ এয়া ৰিবিকা সিং মিচিংসকলৰ এয়া হাজং জনগোষ্ঠীৰ এয়া হৈছে মিজো আমব্ৰেলা ট্ৰাইবৰ মাৰ জনগোষ্ঠীয়েও ব্যৱহাৰ কৰে এয়া হৈছে ৰাভা আৰু এয়া হৈছে ডিমাচা কছাৰীসকলৰ কাপোৰ আপোনালোকে জনাব যে এই মেপখন কেনে পাইছে আপোনালোকে আৰু এবাৰ মই অনুৰোধ কৰিছোঁ যিসমূহ জাতি জনগোষ্ঠীক মই ইয়াতে আঁকিব পৰা নাই তেওঁলোকে ব্যৱহাৰ কৰা বা আমি একেলগে ব্যৱহাৰ কৰা কাপোৰসমূহ মই ইয়াত তুলি ধৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী কিন্তু আপোনালোকে সকলোৱে ইমান মৰম দিছে তাৰ বাবেও মই বহুত বেছি কৃতজ্ঞতা আপোনালোকৰ আগত অৰ্পণ কৰিছোঁ ধন্যবাদ